সন্মানীয় অসম ৰাজ্যিক কৰ্মচাৰীসকল, লৈ আনিছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে অসম ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা যাতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীতকৈও 10% বেছি বৃদ্ধি কৰে অষ্টম দৰমহা আয়োগত। তাৰ কাৰণে অসম চৰকাৰলৈ এক আবেদন জনাইছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। তো তেওঁলোকে কিহৰ ওপৰত ভিত্তি কৰি আবেদন জনাইছে তো আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী তো চাব পাৰিছে স্মাৰক নং 24-26 দিনাংক 20/11/2025 তাৰিখে এইটো ওলাইছে। কি লিখিছে চাওক। মাননীয় মুখ্য সচিব মহোদয়, অসম চৰকাৰ, দিছপুৰ, গুৱাহাটী। বিষয় অষ্টম দৰমহা আয়োগৰ চৰ্তাৱলী প্ৰসংগত টাৰ্মছ অফ ৰেফাৰেন্স TOR প্ৰস্তুতকৰণৰ সময়ত দৃষ্টি নিক্ষেপকৰণৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰামৰ্শৱলী। মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। যোৱা 29 অক্টোবৰ 2025 তাৰিখে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ নগদবিহীন সেৱাৰ পৰিচয় পত্ৰ বিতৰণৰ সভাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে ঘোষণা কৰি অষ্টম দৰমহা আয়োগৰ চৰ্তাৱলী প্ৰসংগত টাৰ্মছ অফ ৰেফাৰেন্স প্ৰস্তুতকৰণৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদানৰ বাবে আহ্বান জনাইছিল। মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানক সন্মান জনাই 1949 চনত গঠিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা নিম্নোক্ত পৰামৰ্শৱলী বিবেচনাৰ্থে প্ৰেৰণ কৰিলোঁ। দৰমহা গাঁথনি পুনৰীক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দ্ৰব্যমূল্য আৰু ৰাজ্যিক দ্ৰব্যমূল্যৰ অসমানতাৰ প্ৰতি বিশেষ দৃষ্টি ৰখাৰ প্ৰয়োজন আছে। তথ্যমতে খাদ্য, বস্ত্ৰ, চিকিৎসা, গৃহ নিৰ্মাণ সামগ্ৰী সকলোতে ৰাষ্ট্ৰীয় হাৰতকৈ অসমৰ মূল্য হাৰ বেছি। তলত কেইটামান উদাহৰণ দিয়া হ'ল। খাদ্য সামগ্ৰী: চাউল 10ৰ পৰা 15% বেছি, মচুৰ দাইল 5ৰ পৰা 10% বেছি, মিঠাতেল 15ৰ পৰা 25% বেছি, মিঠাতেল 20ৰ পৰা 30% বেছি, শাক চব্জি 10ৰ পৰা 20% বেছি, মাজে মাজে 100ৰ পৰা 150%লৈ বাঢ়ে। অৰ্থাৎ এইটো দিছে যে অসমৰ যি সামগ্ৰীৰ মূল্য কেন্দ্ৰীয় চৰকাৰতকৈ কিমান শতাংশ বেছি তাৰ যিটো তথ্য দিয়া হৈছে ইয়াতে। খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে 7.4% বেছি, বস্ত্ৰ সামগ্ৰী কটন কাপোৰত 10ৰ পৰা 20% বেছি, চিল্ক ফেব্ৰিক 15ৰ পৰা 30% বেছি, মুগা চিল্ক 20ৰ পৰা 40% বেছি, 20ৰ পৰা 30%, শাক চব্জি 15ৰ পৰা 30%, সামগ্ৰিকভাৱে 15ৰ পৰা 30% বেছি, গৃহ নিৰ্মাণ সামগ্ৰী সামগ্ৰিকভাৱে 10ৰ পৰা 15% বেছি, চৰকাৰী খণ্ডৰ স্বাস্থ্যসেৱাৰ পৰীক্ষা নিৰীক্ষাত সামগ্ৰিকভাৱে 20ৰ পৰা 30% বেছি, ব্যক্তিগত খণ্ডৰ স্বাস্থ্যসেৱাত হাস্পাতাল বহিৰ্বিভাগ আৰু ভৰ্তি ব্যয় 20ৰ পৰা 30% বেছি, কৰ্কট ৰোগৰ চিকিৎসা ৰাষ্ট্ৰীয় ব্যয়তকৈ 4 গুণ বেছি, অপেন হাৰ্ট চাৰ্জাৰী ৰাষ্ট্ৰীয় ব্যয়তকৈ 3 গুণ বেছি, অসমৰ মাহেকীয়া জনমূৰি উপভোগ্য ব্যয় 53.02 হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰাম্যাঞ্চলত 47.04 আৰু চহৰাঞ্চলত 39.07%। সেয়েহে দৰমহা গাঁথনি পুনৰীক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বৃদ্ধিৰ হাৰতকৈ অসমৰ বৃদ্ধিৰ হাৰ কমেও 10% বেছি নিৰ্ধাৰণ কৰা হওক। পৰিয়ালৰ নিৰ্ভৰশীল সদস্য 6 গৰাকী নিৰ্ধাৰণৰ ব্যৱস্থা কৰা। কৰ্মক্ষেত্ৰৰ ভৌগোলিক অৱস্থান, প্ৰাকৃতিক প্ৰতিকূলতাৰ বিবেচনা কৰা। পেঞ্চন ব্যৱস্থাক পুনৰীক্ষণ কৰি অৱদানমূলক পেঞ্চনৰ অৱসান কৰা। শিক্ষক সমাজৰ বাবে চিকিৎসা, পিতৃ-মাতৃ পৰলোক আৰু স্ববিবাহৰ বাবে ছুটিৰ ব্যৱস্থা কৰা। ৰাজ্যৰ অৰ্থনৈতিক সমতা ৰক্ষা কৰা। আশা কৰোঁ মহোদয়ে অষ্টম দৰমহা আয়োগলৈ টাৰ্মছ অফ ৰেফাৰেন্স প্ৰস্তুতকৰণৰ সময়ত আমাৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰাবলৈ অনুৰোধ জনাব। তো এইটো আছিলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেৱল নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে নহয়, যিসকল আগন্তুক সময়ত অৱসৰ গ্ৰহণ কৰিব তেওঁলোকৰ পেঞ্চনৰ ক্ষেত্ৰতো আচলতে সহায়ক হ'ব। তো এনেকৈ যদি অষ্টম দৰমহা আয়োগৰ যিটো গাঁথনি এইটো প্ৰস্তুত কৰে, হয়তো এই শিক্ষক শিক্ষয়িত্ৰীসকল বা এই কৰ্মচাৰীসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব।